নমস্কাৰ এনকেটিভিৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজিৎ শইকীয়াই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ খৰভোগত এবাৰ চুৰিকাণ্ডত নামিছে এগৰাকী মহিলা দিন দুপৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত মহিলাগৰাকী আৰু সেই গুৰুত্বপূৰ্ণ খবৰ এনকেটিভিৰ ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছো দিন দুপৰতেই চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল মহিলা চোৰ গ্ৰিল ভাঙি থকাৰ অৱস্থাতেই ৰাইজে কৰায়ত্ব কৰে এগৰাকী মহিলা চোৰক বৰপেটাৰ খৰভোগৰ এঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰৱেশ কৰিছিল এগৰাকী মহিলা চোৰে আৰু সেইগৰাকী চুৰ কৰিবলৈ অহা মহিলাগৰাকীক অৱশেষত স্থানীয় লোকে আটক কৰিবলৈ সক্ষম হয় চুৰিকাণ্ডত আছিল মহিলাগৰাকীৰ লগত আন তিনিগৰাকী মহিলা আৰু সেই গেংটোৰ এগৰাকী মহিলাক চোৰক হাতে লুতে কৰায়ত্ব কৰে ৰাইজে সমান্তৰালকৈ ৰাইজে উত্তম মাধ্যম সদাই খৰভোগ আৰক্ষীক গতাই দিয়ে আৰু এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে খৰভোগত এইবাৰ চুৰিকাণ্ডত নামিছে মহিলা দিন দুপৰত চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিছে এগৰাকী মহিলা দিন দুপৰত চুৰি কৰিবলৈ আহিছিল এটা বাসগৃহত আৰু গ্ৰিল ভাঙি থকাৰ অৱস্থাতেই ৰাইজে কৰায়ত্ব কৰে মহিলাগৰাকীক বৰপেটাৰ খৰভোগত ঘৰত কোনো নথকাৰ সুযোগতেই এগৰাকী এটা পৰিয়ালৰ বাসগৃহত এই তিনিগৰাকীকৈ মহিলা সোমাইছিল আৰু এগৰাকী মহিলাক আৰক্ষীক ধৰি হাতে লুতে গতাই দিবলৈ সক্ষম হয় খৰভোগৰ এইসকল স্থানীয় লোকে এই মুহূৰ্তত সেইসমূহ ভিজুৱেল আমাৰ হাতত আহি পৰিছে আমি সম্পাদিত ৰূপত এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ লগত থকা তিনিজনকৈ সতীৰ্থক কিন্তু বৰ্তমান সময়তো দুগৰাকী সতীৰ্থক কিন্তু ধৰিব পৰা নাই এগৰাকী মহিলাক বৰ্তমান সময়ত আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে খৰভোগ আৰক্ষীয়ে গোটেই বিষয়টো সোধা পোছা অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে এইবাৰ চুৰিকাণ্ডত নামিছে মহিলা দিন দুপৰতেই চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত মহিলা চোৰ আমি দেখিবলৈ পাওঁ বিভিন্ন সময়ত পুৰুষসকলে বিভিন্ন সময়ত চুৰ কৰিবলৈ যোৱা আমি দেখিবলৈ পাওঁ কিন্তু এইবাৰ খৰভোগত এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে এইবাৰ চুৰিকাণ্ডত নামিছে তিনিগৰাকীকৈ মহিলা আৰু দিন দুপৰতেই চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিছে মহিলা চোৰ গ্ৰিল ভাঙি থকাৰ অৱস্থাতেই ৰাইজে কৰায়ত্ব কৰে এইগৰাকী মহিলা আমি এই মুহূৰ্তত সেইসমূহ দৃশ্যাংশ এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক দেখাব বিচাৰিছোঁ বৰপেটাৰ খৰভোগৰ এঘৰত কোনো নথকাৰ সুযোগত প্ৰৱেশ কৰিছিল চোৰে চুৰিকাণ্ডত আছিল মহিলাগৰাকীৰ সহ আৰু তিনিগৰাকী গেংটোৰ এগৰাকী চোৰক হাতে লুতে কৰায়ত্ব কৰে স্থানীয় লোকে ৰাইজে উত্তম মাধ্যম সোধাই আৰু অৱশেষত আৰক্ষীক গতাই দিয়ে এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ এইবাৰ চুৰিকাণ্ডত নামিছে এগৰাকী মহিলা আৰু সেই ঘটনা সংঘটিত হৈছে এইখন অসমৰে খৰভোগত দিন দুপৰতেই চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিছে এগৰাকী মহিলা চোৰ ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকৰ মন্তব্য আছে আমি পোনপটীয়াভাৱে আমাৰ দৰ্শকসকলক মন্তব্য শুনাই ল'ব বিচাৰিছোঁ হোটেলটো মানে মই খৰভোগত আহিছিলোঁ আমাৰ বাবুহাৰ বহি লগা আছিল বহি অলপ কিনিব আহিছোঁ আৰু আমাৰ বাইদেউহঁত ওচৰতে আছিল বাইদেউহঁত মানে খিৰিকী মানে গ্ৰিল ভাঙি আছিল থাকে বাইদেউহঁত ক'ল কি বোলে কি কৰা তাতে তাহাক চুৰটোক কৈছে কি আমি গাছ কাটপা আহিছোঁ গাছ কাটপা অহা বুলি কোৱাৰ লগে লগে আমাৰ ভাতিজা আছে ডাঙৰ ভাতিজাই ক'ল কি বোলে তই দেখোন মানুহেই নাই কি কৰা সেনেকৈ ক'ল লগে লগে এইবাৰ দাউৰিছে পাছফালৰ দৰ্জা বেৰাৰ ওপৰেদি পাৰ হৈ গৈছে মহিলা একজনী আছিল আৰু বেলেগ দেখা নাই এথেন নিয়া বুলিতো মই বেছি চাৱা নাই কিন্তু মোৰ হিচাপৰ পইচা অলপ কম আছে তাতে গ্ৰিল ভাঙিছে আমাৰ হাজবেণ্ডৰ নাম ফুলেন চন্দ্ৰ ৰয়